বন্ধুসকল পুনৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল ৰাহুল অনলাইন টেকনিকেল। তো বন্ধুসকল আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখাম মিছ'ৰ প্ৰডাক্ট এটা মই অনলাইন পে'মেণ্ট কৰি অৰ্ডাৰ কৰিছিলোঁ। তো সেইটোৰ আজি আনবক্সিং ভিডিঅ' দেখাম, মই ৰিভিউ ভিডিঅ' দেখাম। সব ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাব আৰু প্ৰডাক্টটো মই যেনেকুৱা বিচাৰিছিলোঁ চেম তেনেকুৱাই পাইছোঁ আৰু কোনটো প্ৰডাক্ট কি প্ৰডাক্ট অৰ্ডাৰ দিছিলোঁ মই আনবক্সিং কৰি দেখাম আপোনালোকে ভিডিঅ'টো চাব, ক'তো স্কিপ নকৰিব আৰু আপোনাৰ মতামত আপুনি কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে আপোনালোকে যদি মোৰ ভিডিঅ'টো এতিয়ালৈকে লাইক কৰে প্লিজ এটা লাইক কৰি দিয়ক আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি পিনে কাষত থকা বেল আইকনত দিব, অলটো প্ৰেছ কৰি দিব। তো যেতিয়া মই এনেকুৱা ইনফৰ্মেশ্যন ভিডিঅ' দিম আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব, ঠিক আছে। তো এতিয়া মই আপোনাক দেখাই দিওঁ মই কোনটো প্ৰডাক্ট অৰ্ডাৰ কৰিছিলোঁ, ঠিক আছে। আপোনাৰ ভিডিঅ'টো চাই যাওক, তাৰপিছত মই আনবক্সিং ভিডিঅ'টো দেখাম আপোনাক। এই ঘড়ীটো মই অৰ্ডাৰ কৰিছিলোঁ, চাওক এইটো ৱাটচটো 208 টকা লৈছে আৰু অনলাইন পে'মেণ্ট কৰিছিলোঁ। অৰ্ডাৰ কৰিছিলোঁ 3 ছেপ্টেম্বৰত আৰু আজি আহি ডেলিভাৰী হৈছে। তো মোৰ 10 দিন লাগিছে, 10 দিনৰ ভিতৰত মোৰ অৰ্ডাৰ ছাকচেছফুলি ডেলিভাৰীড হৈ গৈছে, ঠিক আছে। তো মই এতিয়া আপোনালোকক আনবক্সিং ভিডিঅ'টো দেখাম, আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু এই প্ৰডাক্টটো যদি ল'ব বিচাৰে মোক কমেণ্ট কৰিব, মই আপোনালোকক এই প্ৰডাক্টটো ল'বলৈ শ্বেয়াৰ কৰি দিম, ঠিক আছে। তেনে বন্ধুসকল আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ।